হে দোস্তো ৱেলকাম টু মাই ইউটিউব চেনেল আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল আৰ্বান ব্লগছ এণ্ড ফুড তো আজি মই আহিছোঁ মানে নগৰ বিখ্যাত এখন বিদ্যালয় FGI নতুনকৈ অ'পেনিং হৈছিলে প্ৰায় 2 বছৰমান আগত আৰু ইয়াতে আপোনালোকৰ বহুতো ৰিজাল্টো ভাল হৈছে তো মই ভাবিছোঁ ইয়াতে আহি পেলাই এটা ভিডিঅ' এটা কৰোঁ আৰু মোৰ লগত আজি আছে আমাৰ খুৰা নমস্কাৰ নমস্কাৰ আমাৰ খুৰা মানে ফিৰোজ খুৰা আৰু চিনি পায় বাৰু সকলোৱে ছ'চিয়েল মিডিয়াত চাই থাকে আপোনালোকে আৰু বিশেষকৈ আৰু আজি যিহেতু আপোনালোকক লগ পাইছোঁ বহুত ভাল লাগি আছে হয় আৰু এজন FGIৰ এজন মানে সদস্য আৰু তো আজি মানে খুৰাই মানে দেখাই দিব FGIৰ সম্পূৰ্ণ ডিটেইলছখিনি FGI মানে ইয়াত কেনেকৈ ক্লাছ কেনেকৈ হোষ্টেল ফেচিলিটি কেনেকৈ ক্লাছ ফেচিলিটি চব মানে দেখাই দিব তো আপোনালোক ভিডিঅ'টো ইয়াৰ পৰা ষ্টাৰ্ট কৰোঁ এইটো কি হয় এইটো এটা কনফাৰেন্স হল আমাৰ এইটো মানে কনফাৰেন্স ৰুম হয় ন টিচাৰ্ছবিলাক ইয়াতে আহি বহে আমাৰ টিচাৰবিলাক আহি বহে মানে মিটিং চিটিং হয় আৰু মানে কেতিয়াবা আমাৰ কনফাৰেন্সবিলাকত মিটিং চিটিং থাকিলে সেইবিলাক মিটিংবিলাক হৈ থাকে তো এইখন চাই লওক কেনেকুৱা আৰু সেইটো CCTV আণ্ডাৰ আছে মানে চব এইটো এটা বস্তু কি আপোনাক মই দেখাওঁ তুমি যিহেতু আহি চাই ইয়াতে আমাৰ ক্লাছবিলাক হৈ থাকে আৰু ইয়াৰ প্ৰতিটো বস্তু আমাৰ চেয়াৰমেন ছাৰে ইয়াত বহি গোটেই বস্তুখিনি মনিটৰিং কৰে প্ৰিন্সিপাল ছাৰ বহে মানে চব ৰুমতে ফটেজ লগোৱা আছে একেবাৰে প্ৰতিটো ক্লাছৰ পৰা আৰম্ভ কৰি টিচাৰবিলাকে কি কৰি আছে বহি তাৰপিছত এই ষ্টুডেণ্টবিলাকে ডাইনিং হলত খানা খাই আছে সেইবিলাক বস্তু ইয়াৰ পৰা অবজাৰ্ভ কৰিব পাৰি কিটচেনত ৰন্ধা বঢ়া কৰি আছে মানে কোনো ফাঁকি দিব নোৱাৰে মানে কোনেও মানে ফাঁকি দিব চিকিউৰিটি কেনেকৈ ডিউটি কৰিছে তেওঁলোকৰ গাড়ী পাৰ্কিঙত কোন আছে কোন বহি আছে একেবাৰে মানে ফাৰ্ষ্ট টু লাষ্ট লৈকে প্ৰতিটো চুকে চুকে আমাৰ CCTV মানে সেই ফেচিলিটিটো ৰাখিছে তো ফেচিলিটিটো মানে একদম পুৰা ধুনীয়াকৈ ৰাখিছে মানে যাতে কোনো ফাঁকি চাকি দিব নোৱাৰে ষ্টুডেণ্ট বা টিচাৰ হওক কোনো যাতে ফাঁকি দিব নোৱাৰে ইয়াতো বহুত ষ্ট্ৰিক্ট হয় সেইটো বাকীখিনি আপোনাক দেখাই দি আছোঁ আগত গৈ পেলাই কি হয় এইফালে আমাৰ আছে এইফালে যিবিলাক ক্লাছ পাতি হৈ থাকে এইফালে কি আছে এইফালে ক্লাছ পাতি হৈ থাকে এই ভিউজখিনি অলপ মানে চেষ্টা কৰিলে এই ভিউজখিনি দেখাবলৈ এইটো চাওক আৰু মেইন ক্লাছ মানে ওপৰতে হয় মেইন ক্লাছবিলাক ওপৰত মেইন ক্লাছবিলাক ওপৰতে হয় তো ওপৰতো আপোনালোকক দেখাই দি আছোঁ ওপৰত গৈছোঁ ওপৰত আপোনালোকে দেখাই দি আছোঁ চাওক ওপৰত এটা মানে কি হয় প্ৰত্যেকটো এটা এইফালে আমাৰ ক্লাছ আছে এইপিনে ক্লাছ আছে ন তাৰপিছত ৰাইট ছাইডেও ক্লাছ আছে এইপিনে চাওক চাই লওক এবাৰ পুৰা ধুনীয়াকৈ আৰু এইবিলাক মানে এইবিলাক গভৰ্ণমেণ্ট কি পাইছে এইবিলাক কিবা পাইছে নেকি এইটো চাওক এইটো দেখাবলৈ ছাৰ আমাৰ গ্ৰাম বিকাশ পৰিষদ অৰ্গেনাইজেশ্যনৰ আমাৰ চিফ এডভাইজাৰ চিৰাজুদ্দিন আহমেদ ছাৰে 5বাৰকৈ এনেকৈ ৰাষ্ট্ৰপতিৰ পৰা 5বাৰকৈ এৱাৰ্ড পাইছে বাহ প্ৰত্যেকটো ইয়াত মানে এনেকৈ দেখাই দিছে আৰু এয়া চাওক এই ৰাষ্ট্ৰপতিগৰাকী এৱাৰ্ড পাইছে মানে ছাৰে আৰু এইফালে সোমাই গৈছোঁ মানে মেইন ক্লাছ কেইটাত গৈ আছোঁ আমি এতিয়া মানে ক্লাছ কেনেকুৱা আৰু এইবিলাক যে ক্লাছ হয় আপোনাৰ কি ছায়েন্স না আৰ্টছ ছায়েন্স আৰ্টছ আমাৰ ইয়াতে দুইটা ষ্ট্ৰীম আছে কমাৰ্চ অহা নাই আৰু আমাৰ প্ৰতিটো ক্লাছতে মানে ইয়াতে আপোনাৰ কিমানলৈকে ক্লাছ আছে মানে কিমানৰ পৰা কিমানলৈকে 9ৰ পৰা 12লৈকে আছে তাৰ লগত আমাৰ ইণ্টিগ্ৰেটেড কোৰ্চ আৰু আমাৰ প্ৰতিটো ছেকশ্যনত খুব কম ছাত্ৰ ছাত্ৰী বহায় যাতে এটা ভাল শিক্ষা দিব পাৰোঁ আৰু আমাৰ প্ৰতিটো মানে ক্লাছতে ছাত্ৰ ছাত্ৰী একো কষ্ট নোপোৱাকৈ আমাৰ AC ব্যৱস্থা কৰি আছে আপুনি গম পায় নগৰ এই চাওক AC সঁচাকৈ AC লগাই আছে চাওক একদম নগাঁও টাউনত ক'ব গ'লেতো ইমান 40 ডিগ্ৰীলৈকে বহুত গৰম হৈ যায় সেইটো কাৰণে আমাৰ প্ৰতিটো ক্লাছৰুমতে মানে AC ব্যৱস্থা কৰা আছে আৰু ইয়াতে আৰু এটা কথা বহুতে কৈ থাকে যে মিডিয়ামটো কি দুয়োটা আছেনে এছামিছ মিডিয়াম আমাৰতো দুইটা আছে মানে ইংলিছ মিডিয়াম আছামিছ মিডিয়াম বহুত একেলগে বহাই ইংলিছ এছামিছ একেলগে নে এক্সট্ৰাকৈ যিবিলাক ষ্টুডেণ্টছৰ তেওঁলোকৰ ডাউট আছে তেওঁলোক একচুৱেলি আজিকালি যিকোনো কোৰ্চ এক্সামবিলাকৰ ইংলিছে হয় আমি নীট দিব যাওঁ ইংলিছ যিকোনো বস্তু ইংলিছ ইজি হৈ যায় চ' আমাৰ যোৱা বছৰৰ যিটো ৰিজাল্ট আপোনালোকে সংবাদ মাধ্যমত গম পাইছে ইমানে ধুনীয়া এটা ৰিজাল্ট হৈছে নগাঁৱৰ ভিতৰত গতিকে আমি ভাবোঁ অসমীয়া মাধ্যমৰ পৰা যিসকল ছাত্ৰ ছাত্ৰী আহিছিলে সেই ছাত্ৰ ছাত্ৰীয়ে কিন্তু ইংলিছ মিডিয়ামত আহি অসমীয়া মিডিয়ামত যিটো ৰিজাল্ট কৰিছিলে ইংলিছ মিডিয়ামত ইয়াতকৈ আহি ডাবল ৰিজাল্ট কৰিছে এইটো আমাৰ কাৰণে এটা ডাঙৰ এচিভমেণ্ট ইংলিছ মিডিয়ামত বিৰাট ডাঙৰ
তো আজিকালি মানে এনেকুৱা অৱস্থা হৈছে যে মই ধৰক মই আগতে এছামিছ মিডিয়াম পঢ়িছিলোঁ এতিয়া ইংলিছ মিডিয়াম এতিয়া মানে মোৰ এনেকুৱা কষ্ট হৈ আছে মানে কেতিয়াও মানে এনেকুৱা ভবা নাছিলোঁ যে এনেকুৱা কষ্ট হ'ব সেইকাৰণে যিমান পাৰে আপোনালোকে মানে এছামিছ মিডিয়ামকে ইংলিছ মিডিয়ামত ভৰ্তি কৰক আজিকালি জেনেৰেশ্যনটো হৈ গ'ল আপোনালোকে এছামিছ ক'তো দৰকাৰ নাই হাই ছেকেণ্ডেৰীত দৰকাৰ আছে পিছত আপোনালোকৰ চব ইংলিছ সেইবাবে মই ভাবোঁ যে আপোনালোকে ইংলিছ মিডিয়ামত আপোনাৰ ল'ৰা ছোৱালীক ইংলিছ মিডিয়াম ভৰ্তি কৰক কোনটো ক্লাছ হয় এইটো এইটো এটা ক্লাছৰুমেই হয় ডাউটৰ মানে এইবিলাক ক্লাছ প্ৰাইভেটলি ক্লাছ কৰি আছে এইসকলকে পঢ়ি আছে কোন ক্লাছত পঢ়া ছেকেণ্ড ইয়াৰ ছায়েন্স নে আৰ্টছ এতিয়া এনেকুৱা পঢ়াটো মানে কেনেকুৱা টিচিং চব ঠিকে আছে ন তুমি এছামিছ মিডিয়ামৰ পৰা আহিছা নে ইংলিছ মিডিয়ামৰ পৰা এছামিছ মিডিয়াম এটা আহি পিনে কেনেকুৱা লাগিছে যে ইংলিছ অকণমান হাৰ্ড যিহেতু ঠিক আছে এইখিনি দেখাই দিলোঁ আৰু তলপিনে যাওঁ এতিয়া তলপিনে আপোনাক বাকীকেইটা ৰুম দেখাই দিম যে কেনেকুৱা বাকীকেইটা ৰুম আপোনালোকে প্ৰত্যেকটো ৰুমত মই চাইছোঁ যে আপোনালোকে মানে কি ক'ম আৰু মানে এনেকুৱা ফেচিলিটি মই আৰু ক'তো নাপাব এনেকুৱা ফেচিলিটি এইবিলাকে মানে প্ৰত্যেকটো ক্লাছত মানে আপোনাৰ কি হয় মানে ছাত্ৰ ছাত্ৰীতে কম বহিব এটা ডেস্কত আপোনালোকে দুজন চাগে বহিব পাৰে এটা চাওক দুজন আৰু পূৰা ষ্টেণ্ডাৰ্ড একদম CCTV লগাও আছে মানে চিধা আপোনালোকক দেখাই দিছোঁ আগতে আৰু চাওক প্ৰত্যেকটো ক্লাছত যাতে পূৰা ছাত্ৰ ছাত্ৰীয়ে ধ্যান দিব পাৰে সেইকাৰণে এনেকুৱা ব্যৱস্থা কৰিছে কিবা এটা লাগিছে আৰু এইটো প্ৰত্যেকটা ৰুমত মানে আপোনালোকে এটা ডেস্কত না দুজন বহে দুজন বহে আৰু মানে পূৰা যাতে ইয়াতে ফ'কাছ হ'ব পাৰে পূৰা লাইটিং চাইটিং আছে একদম পূৰা ইয়াতে চাওক এটা ডিজিটেল ক্লাছ আৰু ডিজিটেল ক্লাছ মানে একদম এনেকৈ ক'ব লাগিব সঁচাকৈ ডিজিটেল লাগিছে মানে পূৰা বঢ়িয়া লাগিছে একদম মানে চালে কিবা এটা বেলেগ ফিল হয় মানে FGR একেবাৰে আটাইতকৈ লাগি থকা মানুহজনে হৈছে ৰাজেন দা ছাত্ৰ ৰাজেন দা আপোনাক ধন্যবাদ ধন্যবাদ ইমান কষ্ট কৰাৰ কাৰণে FGR আৰু যোৱা বছৰ যিটো ফল দেখাইছে এতিয়া এইবাৰ মানে এনেকুৱা চেম দেখাব নে ইয়াতকৈ বেছি মই ভাবেন ৰিজাল্টটো কেনেকুৱা হ'ব ৰিজাল্টটো কেনেকুৱা হ'ব ভাল হ'ব না ভাল হ'ব তো বলক বাকীখিনি দেখাই দিওঁ আপোনালোকৰ তলপিনে গৈ পেলাই আৰু মানে ভিতৰত মানে এনেকুৱা এটা ফেচিলিটি ৰাখিছে যাতে কোনো ষ্টুডেণ্ট বাহিৰত যাব নোৱাৰে না কোনো ষ্টুডেণ্ট বাহিৰত যাব নোৱাৰে এইটো দোকান ৰাখিছে মানে কিয় মানে একচুৱেলি ষ্টুডেণ্টবিলাকে কি কৰে বিশেষকৈ মেক্সিমাম ষ্টুডেণ্ট গাঁৱৰ পৰা আহে আৰু তেওঁলোকে আহি বাহিৰত যোৱাৰ মানে প্ৰৱণতাটো অলপ বেছি দেখা পোৱা যায় গাৰ্জেনে সেইটো এটা কমপ্লেইন থাকে গতিকে আমাৰ FGR তৰফৰ পৰা আমি এখন মানে দোকান ভিতৰতে মানে মেক্সিমাম চব ৰেচিডেঞ্চিয়েল ইয়াতে থাকে কাৰণ আমাৰ কলেজ আৰু হোষ্টেল একেটা কেম্পাছতে আছে ছাত্ৰ ছাত্ৰী যেতিয়া ৰাতি ভোক লাগিব আমাৰ যিকোনো সময়ত ইন কেছ অফ ইমাৰ্জেঞ্চি আমাৰ তেওঁলোকৰ কাৰণে তো ইয়াতে চাওক এটা বইচ আছে আৰু এইফালে গাছ মানে বইচ আৰু গাছ মানে শাৰী পাতি চাগে লয় শাৰী পাতি প্ৰতিটো ক্ষেত্ৰত এটা চিষ্টেমেটিক ঠিক আছে বাৰু এখন চিষ্টেমটো পুৰা ভাল লাগিছে এখন চাই পেলাই আৰু এইটো হৈছে এটা ক্লাছৰুম মানে এক্সট্ৰাকৈ ক্লাছ লয় ন এইটো নাইনৰ ক্লাছ লয় এইটো চাওক ক্লাছৰুমটো চাওক আপোনালোকে ষ্টুডেণ্ট নাই এতিয়া মই যেতিয়া আবেলি আহিছোঁ ভিডিঅ'টো কৰি আছোঁ এইটো চাওক ক্লাছৰুম মানে মানে ইয়াতে CCTV আছে আকৌ আপোনাৰ এইটো আছে মানে ধুনীয়া মানে ক্লাছৰুম আৰু এইটো হৈছে হোষ্টেলটো আপোনাৰ মানে এইটো হৈছে বইজ হোষ্টেল এইটো বইজ হোষ্টেল ইয়াতে মোৰ দেন কেইটা ফ্ল'ৰ আছে দুটা ফ্ল'ৰ এতিয়া বৰ্তমান 3টালৈকে বনাইছে আমাৰ ষ্টুডেণ্ট এটা ফ্ল'ৰত আছে বাকী আমাৰ আৰু ষ্টোৰেজ দিবলৈ বাকী আছে বাকী কমপ্লিট হ'লে গোটেই মানে আমাৰ ক্লাছ ইয়াতে শিফ্ট হৈ মানে ইয়াতে আপোনাৰ এই হোষ্টেলটো মানে দুটা ফ্ল'ৰ আছে মানে আৰু এটা বনাই আছে ওপৰত সেই ওপৰত কমপ্লিট হোৱাৰ পিছত মানে আকৌ মানে ষ্টুডেণ্ট ইয়াতে থাকিব পাৰিব হোষ্টেলটো আপোনালোকে একবাৰ দেখাই দি আছোঁ যে হোষ্টেল ব্যৱস্থাটো কেনেকুৱা ইয়াতে মানে হোষ্টেলটো সকলোৱেতো গম নাপায় যে কেনেকুৱা হোষ্টেল থাকে বা কেনেকুৱা সেইটোৱে দেখাই দি আছোঁ আপোনালোকক এই বছৰতে মানে আপোনাৰ নতুনকৈ অ'পেনিং কৰিছে আগতে হোষ্টেল আছিলে কিন্তু এইবাৰ নতুনকৈ মানে ৰিপেয়াৰিং কৰিছে হোষ্টেলটো আপোনালোকে দেখাই দিওঁ এবাৰ হোষ্টেলটো যে আপোনালোকে নতুনকৈ অ'পেনিং কৰিছে এটা ৰুমত আচলতে কেনেকৈ মানে কি চিষ্টেমত ৰখা হয় নাই একচুৱেলি আমাৰ যিখিনি ল'ৰা ইয়াত থাকে বিশেষকৈ ল'ৰা ইয়াত থাকে আৰু তেওঁলোকক আমি যিখিনি ফেচিলিটি দিব লাগে যে ল'ৰাসকল থকাৰ কাৰণে লেট্ৰিন বাথৰুম ফেচিলিটি গা ধোৱাৰ পৰা একদম ইয়াৰ পৰা সেইলৈকে আৰু কৰিডৰ ইমান মানে ডাঙৰ ৰখা হৈছে যাতে ছাত্ৰ ছাত্ৰী ৰাতিপুৱা একো ভিৰ নালাগে আচ্ছা ইয়াতে মানে যিকোনো এক্সাৰচাইজ ফিজিকেল এক্সাৰচাইজ য়োগা মেডিটেশ্যন চব আছে ইয়াতে চব এইবিলাক মানে নিজে কৰিব পৰা কেপাচিটি আৰু তেনেকুৱা মানে স্পেচ ৰখোৱা হৈ আছে আৰু ছাত্ৰবিলাক বিশেষকৈ ল'ৰাৰ ক্ষেত্ৰতো আজিকালি এটা সমস্যা ডাঙৰ সমস্যা হৈছে একেবাৰে কনজাৰ্ভ এৰিয়াত দিলে তেওঁলোকে অসুবিধা পাব বৰ্তমানতো এটা চবে দেখাই থাকে যে মোবাইল ফোনৰ কাৰণে বহুত মানে ল'ৰা ছোৱালী মানে বহুত মানে পঢ়াৰ পৰা বহুত আঁতৰি থাকে ইয়াত মানে মোবাইলটো মানে ইউজ নাই আমাৰ একচুৱেলি হোষ্টেলত কোনো ধৰণৰ মোবাইল এলাউ নাই এইটো চব গাৰ্জেনক আমি আগতীয়াকৈ নটিচ দি দিয়া হৈছে বাৰু ছাত্ৰ ছাত্ৰীসকলকো নটিচ দিয়া হৈছে পূৰা চেকিং হয়নে একদম পূৰা প্ৰতিটো
মুখত আমাৰ ৱাৰ্ডেন আছে, প্ৰিন্সিপাল সদায় ভিজিট কৰি থাকে, চেয়াৰমেন ছাৰ সদায় ভিজিট কৰি থাকে। মুখত মানে পুৰা চেক কৰি থাকে, গুটকা, বিমল, চাদা, চিগাৰেট এইবিলাকতো not allow। মানে এলাও নাই, এইবিলাকৰ কাৰণে চব মানে চেক কৰা হয়। সেইটোৱে ভাল আচলতে। তো আপোনালোক ল'ৰা ছোৱালীক ইয়াত দিয়ক, একো প্ৰব্লেম নাই, কাৰণ মোবাইল ফোন আজিকালি মোবাইলৰ কাৰণতো কিমান ল'ৰা ছোৱালীয়ে মানে পঢ়াৰ পৰা দূৰত আঁতৰি আছে। সেইবিলাক মোবাইল মানে এইটো পাৰ্মিশ্যনটো নায়েই, মোবাইলটো আনিব এলাও নায়েই, তো ইয়াতে দিয়ক, মানে একো প্ৰব্লেম নাই। সেইটো এইটো ৰুমত মানে আপোনালোকে এইটো ৰুমত কি কৰে? এইটো ৰুমত যে হোষ্টেলৰ ছেপাৰেট হোষ্টেলৰ CCTV আছে, ছাত্ৰ ছাত্ৰী কি কৰি আছে, ল'ৰাবিলাকে কি কৰি আছে, মানে চবে দেখা পাব যায়। চব ইয়াৰ পৰা আকৌ মনিটৰিং কৰা হয়। আৰু সেইটো চাওক, এইটো ৰুমত আপোনালোকে মানে কি কৰে, ল'ৰাবিলাকে CCTV প্ৰতিটো ৰুমত লগোৱা আছে, সেইটো লগোৱা আছে। তো সেইটো দেখাই দিছোঁ, সেইটো মানে ৰুমত মানে আপোনাৰ ল'ৰা ছোৱালীবিলাকে কি কৰি আছে চব মানে ইয়াতে চাই, তাৰপিছত মানে একশ্যন। ইয়াৰ পৰা আপোনাক দেখাই দিছোঁ বাহিৰৰ যিটো মানে আপোনাৰ যিটো মেইন গেট, আৰু এইটোৱে হৈছে আপোনাৰ মেইন গেট ফালা গ্ৰুপ অফ ইণ্টাৰেষ্ট, এইটো FGI, এইটোৱে হৈছে মেইন গেট আপোনাৰ। মানে পূৰা ইয়াৰ পৰা বাহিৰৰ পৰা চালাটো মানে, এইটো আগতে কি আছিলে, এইটো আগতে মই শুনিছিলোঁ কিবা এটা আপোনাৰ আচ্ছা হয়, চিনেমা হল। চিনেমা হল আছিলে ন? মানে আচ্ছা আচ্ছা। নগৰত বহুত মানুহৰ মানে এটা পুৰণা এটা পৰিচিত আছিলে যে এলফিষ্টন চিনেমা হল। এটা সময়ত এলফিষ্টন ক'লে সকলোৱে চিনি পায় মানে। এলফিষ্টন চিনেমা হল বুলি ক'লে চবেই চিনি পাইছিলে, কিন্তু এই চিনেমা হল বন্ধ হোৱাৰ পিছত আমাৰ NGO ৰিলেটেড কাম চাম ইয়াত চলি থাকে। তাৰপিছত আমি চিন্তা চৰ্চাৰ মাধ্যমেৰে এই বস্তুটো আমি শিক্ষা মানে গতি কৰিছোঁ। আৰু এতিয়া এটা সময়ত আপুনি চাওক, ইয়াৰ পৰিৱেশ যিটো আছিলে, নগৰ এলফিষ্টনৰ পৰিৱেশ আছিলে মানে মদ, জুৱা, নিচাসক্তৰ ক্ষেত্ৰত মানে পাকৈত আছিলে। আজি এইটো পৰিৱৰ্তন হৈ শিক্ষা জগতলৈ গতি হৈছে। চাওক, এতিয়া দেখিলেও এইটো মানে কিবা এটা ফিল হয়, বেলেগ ফিল হয় চালে। চাওক এইবাৰ। তো বাকী যিয়ে হওক আপোনালোকে দেখালোঁ, আৰু খুৰাই মানে চব দেখাই দিলে। তো ধন্যবাদ আপোনাক। বিৰাট ভাল পালোঁ তুমি ইয়াত আহিছা, আৰু চবতকৈ ডাঙৰ কথা ইয়াক এতিয়া পায়ে থাকিম আৰমানত, কাৰণ ই ল' কলেজত এডমিশ্যন লৈছে। আৰু ল'ৰ কনচেপ্টটো মোৰে আছে, তোমাৰ মানে পাপাক ময়ে কৈছিলোঁ খুৰাই কৈছে, মোৰ খুৰা মানে কি হয় জানে, ৰিলেটেড আমাৰ খুৰা হয়, সেইকাৰণে মানে এনে খুৰা নহয়, কিন্তু ৰিলেটেড খুৰা হয়, আমাৰ খুৰা হয়। আৰু খুৰাক আৰু এটা কংগ্ৰেছ আছে আপোনাৰ, মানে গভৰ্ণমেণ্ট চাকৰি হ'ল। কিহৰ চাকৰি হৈছে আপোনাৰ এইটো? মোৰ চাইল্ড হেল্পলাইন ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন ইউনিট হৈছে এজ এ ছুপাৰভাইজাৰ হিচাপে। কংগ্ৰেছ আপোনাক। থেংক ইউ দেই। আৰু নেক্সট সেইটো ভিডিঅ' বনাম এতিয়া, নেক্সট যিটো তুমি মোৰ য'ত জইনিং থাকে তাত যাবা, ভিডিঅ' একদম পাহাৰে চোৱা। ঠিক আছে।